নমস্কাৰ ৰাইজ, মিষ্টাৰ ৰবি ৰিপৰ্টিং ৰাইজ। হামুৰা ঘাটত আমাৰ ঘৰৰ ওচৰতে লেপালি বস্তি 2 নম্বৰ ৱাৰ্ডত যোনটো ড্ৰেইনৰ সমস্যাৰ ভিডিঅ' বনাইছিলোঁ মই। তো আজি 1 ছেপ্টেম্বৰ, আজি দিনাখনে ভিডিঅ' বনাই আছে। এইটো 1 ছেপ্টেম্বৰ আজি ৰাতিপুৱা যোনটো বৰষুণ দিছিলে, তো 9টা 9:30লৈকে বৰষুণ দিছে। এতিয়া অলপ কিন পৰি আছে। তো হাওৰা ঘাটৰ ৰাস্তাখন যে হস্পিটেলৰ মুখত যোনটো ৰাস্তাখন বনাইছিলে, চাব পাৰে সেইটো পানী হৈছে পুৰা। আৰু যোনটো আমাৰ হাওৰা ঘাট ৱাৰ্ড নং 2ৰ ড্ৰেইনখন যোনটো আধাই বনাই থৈ দিছিলে, তো সেইখনত পানী পুৰা হ'ল। আমাৰ ৰাস্তাখনো বেয়া হ'ল আৰু পানী পুৰা বেয়াকৈ হৈ আছে। আৰু পানীটো বহুত দিগদাৰ কৰি আছে। ৰাস্তা পুৰা বৰবাদ হৈ গ'ল, পানী ৰাস্তা পুৰা বৈ গৈ আছে। যিহেতু কালি আমি চাইছিলোঁ সন্ধিয়া সন্ধিয়াখনত আমাৰ যমুনা নদীখনৰ পানীও বাঢ়ি গৈছিলে। আমাৰ মাটিগোলা চাইডে পানী পুৰা অভাৰ হৈ পৰিছিল। তো ইমানেই ক'ব বিচাৰোঁ যে এইবিলাক ঠিক হ'লে ভাল আছিলে। যিহেতু আমাৰ হাওৰা ঘাটৰ যোনটো মেইন বজাৰৰ ৰোডখন বনাই আছে, তো সেয়াত ৰাস্তাখন বহলি হোৱা নাছিলে। কিন্তু ড্ৰেইনখন যেতিয়া বনাই আছে, যাতে ৰাস্তাখন বনায়ো এনেকুৱা ঘটনা নহয় আৰু আমাৰ ড্ৰেইনখনত যাতে ভাল হয় আৰু ৰাস্তাখন অলপ চাই দিলে ভাল আছিলে। আৰু বেছি ক'ব নাযাওঁ। আজি বৰষুণ পৰি আছে, গছো পৰিছিলে। যোৱা পৰহি ৰাতি এনেকুৱা ধুমুহা আহিছিলে আমাৰ চাইডে। তো ইমানেই আজিলৈ। মিষ্টাৰ পি ৰিপৰ্টিং ৰাইজ।